Hello students, আজি মই লৈ আহিছো Beginners English Tour Lesson 6 Our Festivals নামটোতে গম পাইছা আমাৰ উৎসৱসমূহ ইয়াত কি আছে চাওচোন আহা ইয়াতে কি দেখিছো পিকচাৰ ৰিডিং দিছে পিকচাৰ মানে ছবিখন চাবলৈ দিছে কি আছে চোৱাচোন বহুত ৰং বিৰঙৰ দেখিছানে উৎসৱৰ সময়ত সকলোৱে ৰং বিৰঙৰ কাপোৰ পিন্ধে হয়নে ইয়াতে আমি কি দেখিছো চোৱা ইয়াতে আমি এটা পৰিবেশ দেখিছো যত বিভিন্ন ধৰণৰ জনজাতি লোক আছে সকলো ধৰণৰ ৰং ইয়াতে তোমালোকে পাবা এওঁলোকে বিভিন্ন ধৰণৰ কাপোৰ পিন্ধিছে এতিয়া মই ওপৰৰ ফালে চাইছো চোৱা তোমালোকে চাই যাবা ইয়াতে কি কৰিছে গছৰ পাত ছিঙিছে কি গছৰ পাত ছিঙিছে বাৰু চাহপাত হয়নে তাৰ পিছত আৰু কি কৰিছে এয়া বিহু নাচিছে এনেকুৱা কেতিয়া কৰে বাৰু বহাগ বিহুৰ সময়ত নাচে হয়নে আৰু এইফালে দেখিছানে এওঁলোক বড়সকলৰ এনেকুৱা হয় আৰু বড়সকলে এনেকুৱা ড্ৰেছ পিন্ধি নাচে তাৰ পিছত এওঁলোক কাৰ্বি সকলে এই ধৰণৰ কাপোৰ পিন্ধে আৰু উৎসৱ পালন কৰে এয়া কি দেখিছো আমি এয়া মিচিং সকলৰ এনেকুৱা ধৰণৰ সাজ-পোছাক মিচিং সকলে এনেকুৱা সাজ-পোছাক পিন্ধি উৎসৱ পালন কৰে আৰু কি দেখিছো আমি এইফালে ঘৰ দেখিছো ঘৰৰ সন্মুখত এয়া কি কৰিছে ঢেকিৰে চাউল খুন্দিছে হয়নে এনেকুৱা সচৰাচৰ আমি কেতিয়া দেখো বিহুৰ সময়ত বিশেষকৈ মাঘ বিহুৰ সময়ত দেখো হয়নে গতিকে বিভিন্ন ধৰণৰ উৎসৱ তাৰ লগত জড়িত সাজ-পোছাক এই ধৰণে আমি ছবিখনত দেখিবলৈ পাইছো তোমালোকেও এই উৎসৱবোৰ পালন কৰা নিশ্চয় হয়নে এতিয়া উৎসৱৰ নাম আছে বহাগ বিহু মাঘ বিহু আলি আই লৃগাং বৈশাগু হেচাকেকান এই ধৰণে বিভিন্ন ধৰণৰ নাম শুনিছা হয়নে এতিয়া চোৱাচোন ইয়াতে কি আছে ইয়াতে কৈছে the teacher will initiate a discussion on যে শিক্ষকে আলোচনা কৰিব কাৰ লগত তোমালোকে কৰিব লাগিব হয়নে আৰু কি বিষয় কৈছে your favorite festival from those shown in the picture তোমাৰ ভাল লগা উৎসৱ আৰু যিখিনি উৎসৱ এই ছবিখনত দেখিবলৈ পাইছা মই কৈছিলো নহয় কিছুমানে বিহু ভাল পোৱা এটা কথাটো হ'ল কিয় ভাল পোৱা হেতু ক'ব লাগিব বিহুৰ সময়ত বহুত আনন্দ কৰিব পাৰো আৰু পিঠা লাৰু খাব পাৰো হয়নে তাৰ পিছত আকৌ সেই ধৰণে কোনোবাই বৈশাগু ভাল পাব পাৰা কিছুমানে হেচাকেকান আৰু কিছুমানে আলি আই লৃগাং এতিয়া তোমালোকে ক'বাচোন এই উৎসৱবোৰ তোমালোকে কিয় ভাল পোৱা ঠিক আছে তাৰ পিছত চোৱা let's talk যে কথা পাতো আহা এটা কি কথা পাতিম প্ৰশ্নকেইটা মই পঢ়ি দিছো শুনিবা the teacher will ask questions like the following যে শিক্ষকে তলত দিয়া ধৰণে প্ৰশ্নবোৰ সুধিব মই পঢ়ি দিছো what is your favorite festival তোমাৰ ভাল লগা উৎসৱটো কি তোমালোকে কৈছা নিশ্চয় এটা মই বিহু বুলি যদি কওঁ যে my favorite festival is বিহু তাৰ পিছৰ প্ৰশ্নটো চোৱা why do you like this festival এটা তোমালোকে ক'ব লাগিব যে এই উৎসৱটো তোমালোকে কিয় ভাল পোৱা এটা মই বিহু ভাল পাওঁ কাৰণ এইটো আমাৰ মেইন উৎসৱ হয়নে অসমীয়া সকলৰ কি হ'ব যে I like বিহু festival because বিহু is our main festival of Assam ঠিক আছে সেইদৰে তোমালোকে যি ফেষ্টিভেল ভাল পোৱা হেতু কৈ দিবা যে কিয় ভাল পোৱা ঠিক আছে তাৰ পিছৰ কোৱেশ্চনটো what do you do on the festival day যে উৎসৱৰ দিনাখন তোমালোকে কি কৰা এতিয়া মই বিহুৰ দিনাখন মোৰ পৰিয়ালৰ লগত থাকো উৎসৱ পালন কৰো লাৰু পিঠা খাও মই কিদৰে ক'ব পাৰো যে I celebrate বিহু festival with my family and eat লাৰু পিঠাs ঠিক আছে এটা তোমালোকে কি ভাল পোৱা কি কৰি ভাল পোৱা হেতু কৈ দিবা ঠিক আছে আগবাঢ়িছো ইয়াতে কি আছে চোৱা let's sing together একেলগে গাও আহা এই ছবিখনত দেখিছানে সকলোৱে বিভিন্ন ধৰণৰ কাপোৰ পিন্ধিছে হয়নে আগৰ ছবিখনত নিশ্চয় পাইছিলা এই ধৰণে ৰং বিৰঙৰ সাজ-পোছাক পিন্ধা এতিয়া কিনো কৈছে কবিতাটোত চাওচোন আহা মই পঢ়ি দিম তোমালোকে মোৰ লগত গাই যাবা ঠিক আছে in a world so wide with colors so bright different yet same our hearts unite people of all kinds together we stand learning from each other hand in hand
এতিয়া মই অৰ্থবোৰ ক'বলৈ চেষ্টা কৰিম তোমালোকে শুনি যাবা In a world so wide যে এই wide মানে বহল পৃথিৱীখনৰ কথা আছে ইমান ডাঙৰ পৃথিৱীখনত ইমান বহল পৃথিৱীখনত with colors so bright colors মানে ৰং bright মানে উজ্জ্বল ইমান উজ্জ্বল ৰং বিৰং আছে different yet same different মানে বিভিন্ন ধৰণৰ yet same কিন্তু একে মানে তোমালোকে বিভিন্নতাৰ মাজত একতাৰ কথাটো এতিয়া ইয়াতে আহিব যে বিভিন্ন ধৰণৰ আমাৰ জাতি জনজাতি আছে কিন্তু মিল আছে same our hearts unite আৰু কোট মিল আছে যে our heart মানে আমাৰ হৃদয়ৰ কথা কৈছে unite একেলগে আছে যে বিভিন্ন জাতি জনজাতি আমি সকলোৱে একেলগে আছো একে অন্তৰ আমাৰ মিল আছে তাৰ পিছত people of all kinds মানে বিভিন্ন ধৰণৰ মানুহ যিখিনি আমি আছো together we stand আমি সকলোৱে একেলগে থিয় হৈছো আমি সকলোৱে থিয় হৈ আছো learning from each other আৰু ইজনে আনজনৰ পৰা শিকি আছো আমি ইজনে আনজনৰ পৰা বিভিন্ন ধৰণৰ শিকিবলৈ কথা থাকে সেইবোৰ শিকো hand in hand হাতে হাত ধৰি এতিয়া এই গোটেই কবিতাটোৰ পৰা আমি এইখিনি কথা বুজিলো যে আমি বিভিন্ন ধৰণৰ জাতি জনজাতি গোষ্ঠী আমি অসমত আছো আৰু সকলোৱে আমি একেলগে থাকো একেলগে ইজনে আনজনক সহায় কৰো একে অন্তৰৰ মিল আছে আমাৰ আৰু আমি মিলাপ্ৰীতিৰে থাকো ঠিক আছে ইয়াতে কি কৈছে say the name of the festival এতিয়া ছবিখনত কি আছে ফেষ্টিভেলটোৰ নাম ক'ব দিছে উৎসৱটোৰ নাম এটা এইটো কি দেখিছো আমি এইটো কি বিহু হয়নে আৰু এইটো কি হয় ইয়াতেতো চাকি জ্বলাইছে ন আমি কেতিয়া এইদৰে চাকি জ্বলাও দিৱালী হয়নে হয় ধৰিব পাৰিছা তাৰপিছত চোৱা which one is correct ইয়াতে দুটা বাক্য আছে কোনটো শুদ্ধ ক'বলৈ দিছে অপচন এ দিছে we should celebrate festivals together আমি সকলোৱে উৎসৱ একেলগে উদযাপন কৰিব লাগে অপচন বি we should not celebrate festivals together যে আমি সকলোৱে একেলগে উৎসৱ পালন কৰিব নালাগে লাগে নে নালাগে লাগে হয়নে আমি সকলোৱে একেলগে উৎসৱ পালন কৰিব লাগে এতিয়া হ'ব অপচন এ ধৰিব পাৰিছা ভাল লাগিছে নে ভালদৰে পঢ়িবা ঠিক আছে